আচলতে বিজেপিকতো বিৰোধিতা কৰিছোৱে। বিজেপিয়ে যে সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহক যে চূড়ান্তভাৱে যে অপমান কৰিছে তাৰ প্ৰতিশোধ ল'বৰ কাৰণে সোণোৱাল কছাৰী ৰাইজক আহ্বান জনাইছোঁ। আৰু ভোটটো ক'ত দিব যে সোণোৱাল কছাৰী গণমঞ্চ অসমে সোণোৱাল কছাৰী কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে, দুৰ্নীতি হৈছে, অভিযোগ আছে। তাৰপিছত দীপঞ্জন মাৰ্কাৰী, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ নকৰি সমগ্ৰ পুঁজি পৰিষদৰ সমগ্ৰ পুঁজি নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিছে। গতিকে আমি সমগ্ৰ অসমত আমি খোৱাঙত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মুকলিভাৱে সমৰ্থন আগবঢ়াইছোঁ। এয়াই নহয়, আমাৰ সোণোৱাল কছাৰী গণমঞ্চৰ 100জনীয়া প্ৰতিনিধি দলে ৱৰ্ক আছে, ৰাতিয়ে দিনে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কাৰণে কাম কৰি আছে। ধেমাজিত শৈলেন সোণোৱালৰ ডাঙৰীয়াৰ কাৰণে কাম কৰি আছে, জোনাইত কাম কৰি আছে, টিংখং সমষ্টি বিপুল গগৈ ডাঙৰীয়াৰ কাৰণে কাম কৰি আছে, শদিয়া সমষ্টিত গণমঞ্চৰ সকলো কৰ্মীয়ে কাম কৰি আছে। অৰ্থাৎ আমি বিৰোধী ঐক্য মঞ্চ, সকলো বিৰোধী ঐক্য মঞ্চকে আমি মুকলিভাৱে আমি সমৰ্থন আগবঢ়াইছোঁ। কেইটামান কথা আমি ব্যক্ত কৰিব বিচাৰিছোঁ অসমৰ সোণোৱাল কছাৰী ৰাইজক। প্ৰথম কথা হ'ল যে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান অসমৰ প্ৰেক্ষাপটত, ৰাজনৈতিক প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰধান বৰুৱা ডাঙৰীয়া হ'ল অসমৰ পৰা সোণোৱাল কছাৰী জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা সাংসদ, লখিমপুৰৰ সাংসদ। আৰু এই নিৰ্বাচনৰ কাৰণে বিজেপি দলে অসমৰ নিৰ্বাচন কমিটিৰ, বিজেপি নিৰ্বাচন কমিটিৰ 2জন সদস্য, প্ৰধান সদস্য আছে। তাৰে হ'ল কেন্দ্ৰীয় মন্ত্ৰী, কেন্দ্ৰীয় কমিটিৰ সদস্য, আৰু আনগৰাকী হ'ল প্ৰধান বৰুৱা, অসম ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটিৰ সদস্য। এতিয়া কথা হ'ল যে দুজনকে অসমৰ শক্তিশালী সোণোৱাল কছাৰী জনগোষ্ঠীয় সাংসদ থকাৰ পিছতো, নিৰ্বাচনী কমিটিৰ 2গৰাকী সদস্য হোৱাৰ পিছতো 2026 চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ ফালৰ পৰা এজনো বিজেপি দলে টিকট প্ৰদান নকৰিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অতিকৈ ঘনিষ্ঠ, নিষ্ঠা আৰু সততাৰে কাম কৰা, খোৱাং বিধানসভা সমষ্টিৰ পৰা 6 লাখ সোণোৱাল কছাৰী জনগোষ্ঠী থকা মাত্ৰ এজন বিজেপি কৰ্মীয়ে খোৱাং সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট বিচাৰিছিলে। তো দুজনকৈ নিৰ্বাচনী কমিটিৰ সদস্য হোৱাৰ পিছতো বিজেপি দলে অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীক প্ৰতিনিধিত্ব নিদিয়াটো সমগ্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কাৰণে অতি লজ্জাজনক বিষয়। গতিকে আমি সোণোৱাল কছাৰী গণমঞ্চ অসমে অতিকৈ ইয়াক লাজ পাইছোঁ। যোৱা 2021 চনৰ নিৰ্বাচনত অসমৰ মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাৰ পিছত সেই একে বছৰতে নয়ন সোণোৱাল নাহৰকটীয়া সমষ্টিৰ পৰা বিজেপি দলে টিকট কাঢ়ি লৈ গৈছিল। তেতিয়াও সোণোৱাল কছাৰী জনগোষ্ঠীক বিজেপি দলে চূড়ান্তভাৱে অপমান কৰিছিল। আৰু 2026 চনৰ নিৰ্বাচনতো বিজেপি দলে সমগ্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আপোনালোকে নিশ্চয় জানে, অসমৰ সোণোৱাল কছাৰী ৰাইজে জানে যে জাগুনত সোণোৱাল কছাৰী মানুহৰ মাটি চৰকাৰে উচ্ছেদ কৰিলে, নামৰূপত উচ্ছেদ কৰিলে, তিনিচুকীয়া জিলাৰ নাহৰণিত উচ্ছেদ কৰিলে, ডিব্ৰুগড় মাছমজিয়াত উচ্ছেদ কৰিলে। আৰু এই উচ্ছেদ কৰা কেৱল উচ্ছেদ কৰাই নহয়, যে সোণোৱাল কছাৰী জনগোষ্ঠীক বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আহিছে। গতিকে এই বিজেপি শাসিত চৰকাৰখনে অন্যায়ৰ বিৰুদ্ধে বা আমাৰ সমস্যাসমূহ দিছপুৰত বলিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে এজনো প্ৰতিনিধি নিদিয়াটো অতি দুৰ্ভাগ্যজনক বিষয়। অসমৰ প্ৰত্যেকটো জনগোষ্ঠী, মই আকৌ কৈছোঁ যে ইয়াত খিলঞ্জীয়া বুলি বসবাস কৰা বিহাৰী সম্প্ৰদায় বা মাৰোৱাৰী সম্প্ৰদায়কো খিলঞ্জীয়া বুলি বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
উজনি অসমৰ মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া সকলোকে বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি বেয়া পোৱা নাই। কিন্তু সোণোৱাল কছাৰী জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে বা দিছপুৰত বলিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে এই যে আমাৰ মাটিখিনি কাঢ়ি ল'লে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে বা দিছপুৰত জনাবৰ কাৰণে আমাৰ কিন্তু এজনো বিধায়ক 2026 চনত নাই, 21 চনতো নাই, 2026 চনতো নাথাকে। তো গতিকে আমি বিজেপি দলক সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহক পৰা এনে প্ৰতাৰণা আমি তীব্ৰভাৱে গৰিহণা কৰোঁ। বিজেপি দলে যাৰ নেতৃত্বত 2016 চনত চৰকাৰ গঠন হৈছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, আৰু 2021 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হৈছিল। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পেনীয়ে সাগৰৰ তলিলৈ যেনেকৈ দলিয়াই পঠিয়ালে, আগন্তুক দিনবিলাকতো সোণোৱাল কছাৰী জনগোষ্ঠীটোক বিজেপি চৰকাৰে, বিজেপি দলে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে সাগৰৰ মাজলৈ ঠেলি পঠিয়াব। আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ সকলো ৰাইজকে বিজেপিক বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। প্ৰথম কথা এইকাৰণে যে 126টা যি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই 26টা বিধানসভাৰ সমষ্টিত কোনো সোণোৱাল কছাৰী ৰাইজে বিজেপিয়ে কৰা এনে প্ৰতাৰণা, অন্যায় আৰু দুৰ্নীতি, সোণোৱাল কছাৰী জনগোষ্ঠীক কৰা শোষণ বঞ্চনা, তাৰ কাৰণে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ভোট নিদিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমি যিহেতু ঐক্য মঞ্চত আছোঁ, আমি বিৰোধী ঐক্য মঞ্চত আছোঁ, সোণোৱাল কছাৰী গণমঞ্চ অসমীয়া বিৰোধী ঐক্য মঞ্চ আমি সমৰ্থন কৰি আহিছোঁ। ধেমাজি জিলাত যি দুটা সমষ্টি আছে, 3টা সমষ্টি আছে, তাৰে যিটো ধেমাজি বিধানসভা সমষ্টি কংগ্ৰেছ চৰকাৰ, কংগ্ৰেছ দলে ক্ষমা কৰিব, কংগ্ৰেছ দলে শৈলেন সোণোৱাল ডাঙৰীয়াক বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰদান কৰিছে। আমি শৈলেন সোণোৱাল ডাঙৰীয়াক মুকলি সমৰ্থন আগবঢ়াইছোঁ। আৰু সমগ্ৰ অসমৰ যিবিলাক সোণোৱাল কছাৰী অধ্যুষিত ভোটাৰ্ছ আছে, সোণোৱাল ৰাইজ আছে, খোৱাং সমষ্টিত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মুকলি সমৰ্থন আগবঢ়াইছোঁ। ইয়াৰ লগতে সমগ্ৰ অসমৰ যিমান সোণোৱাল কছাৰী অধ্যুষিত সমষ্টি আছে 126টাৰ ভিতৰত, নাহৰকটীয়া, টিংখং, খোৱাং, দুলীয়াজান, ডিগবৈ, মাঘেৰিটা, শদিয়া, জোনাই, ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, মাজুলী, তিতাবৰ, এই আটাইকেইটা সোণোৱাল কছাৰী অধ্যুষিত সমষ্টিত সকলো সোণোৱাল কছাৰী ৰাইজক বিৰোধী ঐক্য মঞ্চক ভোট দিবৰ কাৰণে সোণোৱাল কছাৰী গণমঞ্চে মুকলি আহ্বান জনাইছে।